যদি যিকোনো এটা বডি এটা আছে সাপোজ এইটো ফ্ৰী ফল হয় নাই ফ্ৰী ফল কাক কোৱা হয় যদি যিকোনো এটা বস্তু আছে ওকে সেই বস্তুটো কি হ'ব এনেকে যদি পৰে ডাইৰেক্টলি এনেকে আছে মই ইয়াতে ৰিলিজ কৰিছো এনেকে পৰাটো কি বুলি কোৱা হয় দিস ইজ কল্ড ফ্ৰী ফল যদি বস্তুটো এনেকে দিয়া হয় দ্যাট ইজ নট ফ্ৰী ফল বুজি পালা কথাটো ডিফাৰেন্সটো বস্তুটো মই জাস্ট ইয়াতে ৰিলিজ কৰিছো ৰিলিজ কৰাটো কি বুলি কোৱা হয় ফ্ৰী ফল যদি বস্তুটো মই এনেকে লৈ পেলাই এনেকে দলিয়াই দিছো দ্যাট ইজ নট ফ্ৰী ফল ওকে মানে বস্তু এটা কি হ'ব লাগিব যেতিয়া মই ৰিলিজ কৰিম অকল তাতে গ্ৰেভিটিৰ এফেক্টটো থাকিব লাগিব ওকে সো যদি অকল গ্ৰেভিটি ইফেক্টটো থাকে তেতিয়া তাক কি বুলি কোৱা হয় ফ্ৰী ফল বুলি কোৱা হয় আৰু এই ফ্ৰী ফলৰ কন্ডিশনটো কি হয় যেহেতু বস্তুটোৰ ওপৰত মই কি জাস্ট কি কৰিছিলো হোল্ড কৰি আছিলো এৰি দিলো মানে কি হ'ল মই কিবা ভেলোচিটি দিছো ইয়াক দিছো নেকি একো ভেলোচিটি দিয়া নাই হেতু কাৰণে তেনেকুৱা কন্ডিশনত কি হয় u = 0 হয় ওকে যদি u = 0 হয় তেতিয়াহলে এটো কিমান আহিব s = half of at square হল s = কি আহিলে half of at square এটা বুজি পালা মানে এই পার্টটো নাহে ut পার্টটো নাহে মোশন আন্ডার ফ্রি ফল কেলে নাহে কলো বিকজ u is 0 ওকে s = half of at square এনেকে লিখা s = half of at square moreover s = half of at square লিখা তাৰপিছত লিখা moreover in Newton's formula the acceleration is constant hence s is proportional to t square লিখা এনেকে লিখা s is proportional to t square যেহেতু কি হয় যেটো নিউটনৰ যেটো ফৰ্মুলা আছে এই নিউটনৰ ফৰ্মুলাটোৰ মতে কি হয় acceleration তো কি হ'ব লাগিব acceleration should be constant মানে এই বিলাক যে আমি যে লগ এটা যে লিখিছিলো s = ut + half at square তাৰপিছত v = u + at আৰু তোমাৰ v ² = u² + twice s এই গুটেই কিটা কিহৰ কাৰণে পসিবল বুলি কৈছিলো there are two conditions the first condition is the body should be in constant acceleration and the second condition the body should be one dimensional মানে one dimensional motion হ'ব লাগিব বস্তুটো এই কৰা কাৰণে তেতিয়াহলে এটো কি হ'ব s is proportional to t square লিখিলা সবে ওকে s is proportional to t square এতিয়া লিখা এটো s first তো কিমান হ'ব half of a 2 - 1 হ'ব নাই এনৰ জায়গা কি বহাম 1 বহাই যা 1 টোকে বহাই যা কিবা এটা ৰিজাল্ট পাম ইয়াৰ পৰা এনেকে লিখিবা চোৱা half of a twice n - 1 2 এনৰ জায়গা 1 বহালো half of a multiplied by 1 okay so s second কিমান হ'ব half of a 2 multiplied by 2 minus 1 মানে কিমান আহিব half of a multiplied by 3 as third half of a 2 multiplied by 3 minus 1 half of a multiplied by 5 আৰু এনেকে আমি কৈ থাকিলে লাষ্টত আহিব তোমাৰ কি আহিব লাষ্টত আহিব এনএচ এনেকে লিখা যদি আমি এনেকে লিখিব পাৰো তেতিয়া হলে আমি এনেকুৱা এখন লিখিব পাৰিম এনে তোমালোকে লিখিবা therefore what কোনে বলিছিলে বলিছিলে নিউন okay so লিখা এনেকে therefore
Therefore, if a body A body to काटी दिया. Therefore, if the distance बोले लिखा. Therefore, if the distance covered by a body in nth second is proportional to twice n minus 1 is proportional to twice n minus 1 multiplied by এই অকমান জায়গাবিলাকে হেৰি হৈ গৈছে ডিসটেন্স এনেকে লিখা is proportional to twice n minus 1 times of distance traveled during first second. Then the body must have constant acceleration. Then the body must have constant acceleration. This is known as Galileo's formula. Galileo बोले साइंटिस्ट एজন আছিল যে মানে this is known as Galileo's formula for a body under one-dimensional motion. Okay, so এতিয়া মই কি কলো বস্তুখিনি ইয়াৰ পৰা তোমালোকে কি বস্তু বুজি পালা মই এতিয়া লিখাই আছো এটো কাৰণে কোনে কোনে বস্তুটো কি লিখাই আছো গম পাইছা না নাই পোৱা কি লিখাই আছো গম পাইছা নাই পোৱা কোনেও নাই পোৱা চাগে না পাইছা কি লিখালো গম পালা নাই কি লিখালো কিয় লিখালো গম পালা নাই পাইছা নাই পোৱা very good so আজি মই কি লিখালো এটো চোৱা কি লিখালো কিয় লিখালো এটো চোৱা so এতিয়া চাবা দে মই কি লিখালো মেইন বস্তুটো কি হয় এই বস্তুটো এই যেটো বস্তু আছে এই বস্তুটো ওপৰৰ পৰা যেতিয়া তললে এনেকে পৰিছে ঠিক আছে এই বস্তুটো ওপৰৰ পৰা তললে যে পৰিছে এটো কনস্ট্যান্ট এক্সিলাৰেশন বুলি আমি কেনে গম পালো এই বস্তুটো যে কনস্ট্যান্ট এক্সিলাৰেশনত যে তললে পৰিলে কেনেকে গম পালো ভেৰিয়েবল এক্সিলাৰেশন হ'ব পাৰে ইমান স্পিডি বস্তু এটা তুমি কেনেকে হেৰি কৰিলা ডিসাইড কৰিলা যদি সাপোজ ধৰি লোৱা এটা বস্তু এনেকে ট্ৰেভেল কৰিছে ওকে আমি তেতিয়া ইহতৰ বস্তু কেনেকে ক্যালকুলেট কৰিব সাপোজ ইমান ডিসটেন্স গৈছে ইমান টাইমত গ'ল ইমান ডিসটেন্স গৈছে ইমান টাইমত গ'ল এই বস্তুটো আমি ক্যালকুলেট কৰিব পাৰো বিকজ এটো বহুত বেছি স্পিডি নহয় কিন্তু এই বস্তুটো তলৰ পৰা ওপৰলৈ যেতিয়া পৰিলে ইয়াৰ যে এক্সিলাৰেশনটো যে কনস্ট্যান্ট হ'ল এটো কেনেকে গম পালা মানে তেওঁলোকে কেনেকে গম পালে এটোটো বহুত দিনৰ আগতে গেলিলিও ফৰ্মুলা বুলি কৈছে গেলিলিও কিমান দিনৰ আগৰ মানুহ আছিল 1000 কি 1000 মানে কি বহুত আগৰ আছিল BC আছিল মানে বিফোর ক্রাইস্ট
মানে যেতিয়া বিফৰ ফেজ হ'ব যেতিয়া এলুমিনিয়াম মৰিছে তেতিয়া নিউট্ৰনৰ জন্ম হৈছে ওকে মানে আফটাৰ ফেজটো হ'ব কিন্তু বহুত দিনৰ আগত আৰু কথা পাই নাথাকিবা তাৰপিছত চোৱা এই বস্তুটো হেতু টাইমত কেনেকৈ ক্যালকুলেশন কৰিছিলে এক্সাক্ট বস্তুটো তোমালোকে যেতিয়া ভেক্টৰ পঢ়িবা তাৰপিছত গম পাবা কেনেকৈ ক্যালকুলেশন কৰিছিলে কিন্তু তেওঁ এটা আইডিয়া দিছিলে কেনেকুৱা টাইপৰ আইডিয়া দিছিলে চোৱা আইডিয়া দিছিলে যেহেতু বস্তু এটা মোশন আন্ডাৰ ফ্ৰী ফল হলে কি পাইছিলো আমি জাস্ট হাফ অফ a twice and minus 1 এতিয়া a যেটো বস্তু আছে এটো হৈছে s and f এতিয়া এই বস্তুটো কিহৰ লগত প্ৰপোৰ্শনাল চোৱা এটা a ৰ লগত প্ৰপোৰ্শনাল হয় নে নহয় এটা a ৰ লগত প্ৰপোৰ্শনাল আৰু এটা হৈছে তোমাৰ কিহৰ লগত প্ৰপোৰ্শনাল twice and minus 1 মানে ইয়াতে ভেৰিয়েবল কোয়ান্টিটি দুটাই আছে এটা হৈছে a আৰু এটা হৈছে twice and minus 1 ওকে সো গেলিলিও কি কৰিছিলে যিগিটা ডিসটেন্স কভার কৰিছে মানে ধৰা ফার্স্ট সেকেন্ড ডিসটেন্স ট্রাভেল ইন ফার্স্ট সেকেন্ড এটো তেওঁ প্রুফ কৰিছিলে যে ইট ইজ প্রপোর্শনাল টু 1 এটা হেৰি আছে না তুমি এটো সার্জ কে আছে নি এফালে চোৱা সবে এতিয়া চোৱা 1 নম্বৰ সেকেন্ডত ফার্স্ট সেকেন্ডত কিহৰ লগত প্ৰপোৰ্শনাল বুলি দেখুৱাইছিলে 1 ৰ লগত প্ৰপোৰ্শনাল সেকেন্ড সেকেন্ডত কিমান পালো আমি চোৱা সেকেন্ড সেকেন্ডত কি আছিল অপিনলে চোৱা 3 মাল্টিপ্লাইড বাই হাফ অফ a আছিল না সেকেন্ড সেকেন্ডত কি আছিল 3 মাল্টিপ্লাইড বাই হাফ অফ a সো তেতিয়ালে সেকেন্ড সেকেন্ডত কি আহিলে ইট ইজ proportional to 3 তেনেকে থার্ড সেকেন্ডত কি আহিলে 5 ইট ইজ proportional to 5 এই বস্তু কিটা কি কৰিছিলে গ্যালিলিও অবজার্ভ কৰিছিলে ওকে সো এই কিটা যদি অলরেডি অবজার্ভ কৰিছিলে তেতিয়ালে তেওঁ গম পালে যে এটো ইয়াৰ লগত proportional হয় তেতিয়ালে এটোৰ লগত কি হ'ব তাৰ এটোৰ লগত তাৰ কোনো ডাইৰেক্ট ৰিলেশনশিপ নাই কথাটো কি ক'লো বুজি পালা নাই মানে গ্যালিলিও অবজার্ভ কৰিছিলে যে 1 নম্বৰ সেকেন্ডত কি একৰ লগত proportional 2 নম্বৰ সেকেন্ডত কি কাৰ লগত proportional 3 লগত মানে কি 3 multiplied by distance travel during first second হয় তাৰপিছত 3 নম্বৰটো হৈছে distance travel during 5th second or 5th নহয় 3rd second ওকে সো তেতিয়াহলে এই যেটো অবজারভেশন কৰিলে হে অবজারভেশনটো মতে কি হৈছে এটো proportional টু কিহৰ লগত হয় 1 ৰ লগত 3 লগত আৰু 5 ৰ লগত তেতিয়ালে তাৰ মিনিংটো কি এই s টো ডাইৰেক্টলি a লগত কোনো ৰিলেটেড নহয় মানে এটো কি হ'ব লাগিব a শুড বি কনস্ট্যান্ট a কনস্ট্যান্ট হলেহে ডাইৰেক্টলি এটো হ'ব যদি a কনস্ট্যান্ট নহলেতেন এও যদি ভেৰি কৰি থাকিলেতেন তেতিয়ালে এই 1 3 5 ৰ লগত proportional হলতেন নেকি কি কৈছে বুজি পাইছা নাই মানে এই বস্তুটো দুটা বস্তুৰ ওপৰত ডিপেন্ডেন্ট এটা হৈছে a ৰ ওপৰত ডিপেন্ডেন্ট আৰু এটা হৈছে twice and minus 1 ৰ ওপৰত ডিপেন্ডেন্ট কিন্তু গ্যালিলিও কি কৰিছিলে অবজার্ভ কৰিছিলে যে ইয়াৰ n নম্বৰ সেকেন্ডত যেটো ডিসটেন্স ট্রাভেল কৰে ইট ইজ proportional to কি only twice and minus 1 বুজি পালা নাই ইট ইজ proportional to only twice and minus 1 তাৰ মিনিংটো কি তাৰ মিনিংটো এটাই a টো কি হ'ব লাগিব a should be constant যদি a constant নহলেতেন a যদি চেঞ্জ হৈ থাকিলেতেন তেতিয়ালে a টো চেঞ্জ হ'লতেন 1 নম্বৰ সেকেন্ডত ধৰা a টো তোমাৰ কিবা এটা ভ্যালু ধৰিছো এটো 75 কে ধৰিলো ওকে নেক্সট সেকেন্ডত এটো গৈ প্লাই 30 কে হ'ল ইয়াত 2 আৰু 20 কে আৰু 1 মাল্টিপ্লাই হৈ প্লাই যেটো হ'ব আৰু 30 কে আৰু 3 মাল্টিপ্লাই হৈ প্লাই বেলেগ এটা হ'বগে ন তেতিয়া ডাইৰেক্টলি কি হ'ব 135 ৰ লগত proportional নহব হয় নহয় আৰু যদি 135 ৰ লগত যদি ডাইৰেক্টলি proportional নহয় তেতিয়া হলে আমি ক'ব লাগিব যে দুইটাৰ লগতে হেৰি হয় দুইটাৰ লগতে ৰিলেটেড হয়
কিন্তু তেওঁ প্ৰুফ কৰিছিলে যে অকল এই বস্তুটোৰ লগতহে ৰিলেটেড হয় ওকে সো হেতু কাৰণে হেতু কি ইনফাৰ কৰে যে এক্সিলাৰেশন শুড বি কনস্ট্যান্ট বুজি পালা কথাটো ইন্টাৰনেল মিনিংটো বুজি পাইছা নে কি উলিয়াই আছো যে এটো যে কনস্ট্যান্ট হয় হেতু এই বস্তুটোৰ পৰা গেলিলিও ফাৰ্স্ট কি কৈছিলে যে এই বস্তুটো কিহৰ লগত প্ৰপোৰ্শনাল হয় 1 নম্বৰ সেকেন্ড 3 নম্বৰ সেকেন্ড আৰু 5 নম্বৰ সেকেন্ডৰ ডিসটেন্সটো কি হয় এই গিটাৰ লগত প্ৰপোৰ্শনাল হয় ঠিক আছে আৰু হেতুকে আমি কি বুলি কওঁ হেতুৰ পৰা আমি কি ইনফাৰ কৰিব পাৰো যে এক্সিলাৰেশন অফ দা বডি মাস্ট বি কনস্ট্যান্ট এটো তোমালোকৰ চোৱা কিতাপত এক্সাম্পল নম্বৰ কি নম্বৰ লিখা আছে চোৱা মই পঢ়িবলৈ দিছিলো এটো এক্সাম্পলতে আছে চোৱা ক্যালকুলাস এতিয়া সবে তোমালোকে মোটামুটি হোৱাট ইজ ক্যালকুলাস গম পাইছা হোৱাট ইজ ক্যালকুলাস মোটামুটি সবে গম পাইছা নাই কোৱা না গম পাইছো কিতাপত লাগিব কিন্তু এনে শুনিছা নে ক্যালকুলাস বস্তুটো হোৱাট ইজ ক্যালকুলাস হা dy dx dy dx না মন নিদিলে এনে গম নাপাবা সারা ভালকে মন দিব লাগিব খালি ক্যালকুলাস বস্তুটো একেবাৰে নতুন বস্তুটো এটো কাৰণে অকমান ভালকে কি কৰিব লাগিব মন দিব লাগিব প্ৰথমতে তোমালোকে চোৱা চোৱা ক্যালকুলাসত দুটা বস্তু আছে এটা হৈছে মেইনলি ফিজিক্সত কি লাগে ডেৰিভেটিভ এজ এ ৰেট মেজার যেটো প্ৰথম কোৱা হয় ডেৰিভেটিভ তোমালোকে লিখি লোৱা ডেৰিভেটিভ এজ এ ৰেট মেজার ওকে তাৰপিছত এটা এটো আৰু দুই নম্বৰটো হৈছে ইন্টিগ্ৰেশন as a sum of integration as a sum of distances mainly physics or এটা বস্তু ইউজ হ'ব এটা কোৱা হয় ডেরিভেটিভ এজ এ রেট মেজার মানে আমি যিকোনো এটা বস্তু রেটটো মেজার কৰিবৰ কাৰণে আমি ডেরিভেটিভৰ কনসেপ্ট ইউজ কৰিম আৰু ইন্টিগ্ৰেশনটো আমি কিহৰ কাৰণে ইউজ কৰিম এজ এ সাম অফ distances ওকে এটা প্ৰথম কথাটো কৈছে আমি যিবিলাক গ্ৰাফ আঁকিছিলো যে আমি যিবোৰ গ্ৰাফ আঁকিছিলো এফালে কি আছিল এফালে টি আছিল টাইম আছিল এফালে আৰু এটো সাইডে কি আছিল ডিসটেন্স বা s লিখিছো এফালে s আছিল আৰু এফালে কি আছিল টাইম আছিল এতিয়া ডিসটেন্স আৰু টাইমৰ যেটো গ্ৰাফ আছে সেই গ্ৰাফটো আমি মোটামুটি এনেকুৱা টাইপৰ পাইছিলো মনত আছে বিকজ s is proportional to কি হয় t স্কয়ার হয় ন আৰু s is proportional to t স্কয়ার গ্ৰাফটো এনেকুৱা টাইপৰ হ'ব ঠিক আছে কেনেকৈ এনেকুৱা টাইপৰ হ'ব চোৱা s is proportional to t স্কয়ার মই আগতে এই গ্ৰাফটো আঁকি দিছিলো মন আছে নহয় t is equal to চোৱা প্ৰথমে t is equal to 0 1 2 3 4 এনেকুৱা টাইপৰ আছিল এতিয়া s টো তোমাৰ কি আছিল আমি যদি s এনেকুৱা টাইপৰ যদি এটা লও s is equal to t স্কয়াৰ লৈছো একেবাৰে সিম্পল লৈকে লৈছো s is proportional to t স্কয়াৰ মানে s is equal to t স্কয়াৰ লৈছো তেতিয়ালে এটো কিমান আহিব 0 আহিব আৰু t স্কয়াৰ হলে 0 আহিব 1 স্কয়াৰ হলে 1 আহিব এটো হলে 4 আহিব এটো হলে 9 আহিব এটো হলে 16 আহিব মানে কিমান আহিব আমি এই কাৰ্ডটো যদি এনেকে চাও 0 0 1 ত কিমান হ'ব 1 ত 1 আহিব ওকে 2 ত কিমান আহিব 2 ত কিমান আহিব 4 4 ত কিমান 4 নাথাকে বাৰু কিমান মান থাকিব তাৰপিছত হেৰিয়া কিমান আহিব 3 কিমান আহিব 3 9 আহিব মানে কাৰ্ডটো এনেকুৱা টাইপৰ আহিব দেখিছানে কাৰ্ডটো এনেকুৱা টাইপৰ আহিব এতিয়া এই কাৰ্ডটো যদি মই t 0 ত নধৰো বেলেগ এটা পইণ্টত যদি ধৰো মানে এই t 0 টো কনসিডাৰেচন কৰা নাই এনে জাস্ট এনেকুৱা টাইপৰ আহিব নাই প্যাটাৰ্নটো এনেকুৱা টাইপৰ হ'ব নাই কাৰ্ডটো এনেকুৱা টাইপৰ প্যাটাৰ্ন হ'ব এতিয়া এই যেটো কাৰ্ড আছে এই কাৰ্ডটো এটো মই ধৰি লৈছো সাপোজ t কি বুলি ধৰিম t ধৰা t n বুলি ধৰিছো t n টাইম টো বুলি ধৰিছো এটো হৈছে টাইম তেতিয়া হলে ইয়াৰ যেটো ভ্যালু হ'ব এই ভ্যালুটো কিমান হ'ব এই ডিসটেন্সটো কিমান হ'ব দিস ইজ n স্কয়াৰ কাৰণ আমি x এক্সিসৰ ফালে কি বহাইছো x এক্সিসৰ ফালে আমি ডিসটেন্স বহাইছো ন আৰু ইয়াৰ s কি হয় t স্কয়াৰ হয় সো t যদি n হয় তেতিয়া হলে এই পইণ্টটো কিমান হ'ব n স্কয়াৰ হ'ব সো এই যেটো পইণ্ট আছে এই পইণ্টৰ লোকেশনটো কি হ'ব এই পইণ্টৰ লোকেশন হ'ব n স্কয়াৰ বুজি পালা কথাটো n স্কয়াৰ হ'বনে নাই তো ওকে এতিয়া চোৱা তোমাক যদি কয় এই যেটো t n সেকেন্ড আছে বস্তুটো এনেকুৱা টাইপৰ হয় না নহয় এতিয়া তুমি চোৱা আমি যে এটা t 1 সেকেন্ড
2 সেকেন্ড 3 সেকেন্ড এনেকে যে ঘড়ি পেলাই ডিসটেন্স বিলাক যে উলিয়াই আছো এই 0 ৰ পৰা 1 ৰ ভিতৰত কি হ'ল এটা আমি গম পালো না নাপালো কোনো ইনফৰমেশন নাই 1 ৰ পৰা 2 ভিতৰত কি হ'ল এটো কিবা ইনফৰমেশন আছে একো নাই 2 ৰ পৰা 3 ভিতৰত কিবা ইনফৰমেশন আছে নাই আমি মানে কি কৰিছো ডাইৰেক্টলি 1 সেকেন্ডত ইমান ডিসটেন্স গৈছে 2 সেকেন্ডত ইমান গৈছে 3 সেকেন্ডত ইমান গৈছে 4 সেকেন্ডত ইমান গৈছে যেকিটা ইন্টিজাৰ আছে এই ইন্টিজাৰৰ ভ্যালু কিটা আমি তাতে কি কৰিছো প্লট কৰিছো কিন্তু বাকি তাৰ মাজে মাজে যিবিলাক আছে মানে 1 ৰ পৰা 2 লে বস্তুটো যাওঁতে কেনেকে গ'ল বা কি টাইপত গ'ল হেতু কোনো ইনফৰমেশন নাই ওকে এতিয়া যদি 1 ৰ পৰা 2 ৰ ভিতৰত মানে 1 ৰ পৰা 2 লে যে এই ডিসটেন্সটো যে কি কৰিছে 1 মিটাৰৰ পৰা নেক্সট টাইম যে 5 মিটাৰ লৈকে যে গৈছে মই 5 মিটাৰ বুলি কেলে কৈছো 4 + 1 ওকে প্ৰথমতে 1 মিটাৰ তাৰ পিছত 4 মিটাৰ যে তেনেকে যে গৈছে এই ডিসটেন্সটো যে গৈছে ভিতৰত হিটো কন্টিনিউয়াসলি ডাইৰেক্ট 1 ৰ পৰা 4 লৈকে জপিয়াইটো যোৱা নাই জপিয়াই গৈছে নেকি প্ৰথমতে বলে 1 মিটাৰত আছিল ভেকুলি জাপ মাৰি বলে 4 মিটাৰ পৰি লাগে গৈছে নেকি মাজতে তো কিবা এটা কৰিছে মানে কন্টিনিউয়াসলি গৈছে না বস্তুটো ওৰ হৈ গৈছে নেকি যদি এনেকে কন্টিনিউয়াসলি যায় তেতিয়া হলে কি হ'ব লাগিব যদি এক্সাক্ট ক্যালকুলেশন উলিয়াবলে হয় তেতিয়া আমি কি ধৰিম 1.1 সেকেন্ড ধৰিম 1.2 সেকেন্ড ধৰিম 1.3 সেকেন্ড তেনেকে ধৰিব লাগিব তেনেকে ধৰিলেও নহব আকৌ 1.1 ৰ পিছৰটো ধৰিব লাগিব তাতকৈ সৰু ডিভিজন ধৰিব লাগিব কিমান সৰুলৈকে ধৰিব লাগিব কিমান সৰুলৈকে ধৰিব লাগিব ইনফাইনাইট ওকে এতিয়া সোয়া ক্যালকুলাসৰ কনসেপ্টটো এটোৱে যে যেটো t n আছে t n ৰ জাস্ট পিছৰ টাইমিংটো t n ৰ জাস্ট পিছৰ ৰিয়েল নাম্বাৰটো what is the real number after 1 কি কবা আকৌ ইনফাইনাইট what is the real number after 1 একো নাই আমাৰ লগত आंसर ইনফাইনাইট নহয় একো নাই আমাৰ লগত आंसर আছে নেকি বা 1 ৰ পিছৰ নাম্বাৰটো তোমাক যদি নেচাৰেল নাম্বাৰ বুলি কয় তেতিয়া 2 কবা হয় নাই গম পাইছা নাই কিন্তু যদি নেচাৰেল নাম্বাৰ বুলি নকয় যদি ৰিয়েল নাম্বাৰ বুলি কয় তেতিয়া কি কবা একো উপায় নাই ক'ব লগা ওকে যেতিয়া উপায় নাথাকে তেতিয়া আমি কি কৰিম যাৰ নেক্সট যেটো নাম্বাৰ আছে সেই নাম্বাৰটো আমি ধৰিম n + h কি বুলি ধৰিম n + h আৰু এই h টো কি হয় h is a very small number h is a very small number and we write it as h tends to 0 এটো কি বুলি কোৱা হয় h tends to 0 ইংলিশত tends to মানে ওচৰলে যোৱা ইংলিশত tends to মানে কি ওচৰলে যোৱা h ৰ ভ্যালুটো কি হৈছে ইমানে h ৰ ভ্যালুটো সৰু যাতে ই n ৰ লগতে কি হৈছে অলমোস্ট লাগি আছে ওকে যেটো আমি ফিজিক্যালি নাম্বাৰ দেখাব নোৱাৰো যেনেকে 1 ৰ পিছত 2 আছে বুলি আমি ক'ব পাৰো 2 ৰ পিছত 3 আছে বুলি ক'ব পাৰো তেনেকে কিন্তু আমি ডাইৰেক্টলি h ৰ পিছত কোনটো ৰিয়েল নাম্বাৰ n ৰ পিছত কোনটো ৰিয়েল নাম্বাৰ আছে বুলি আমাক সুধিলে আমি ক'ব নোৱাৰো কিন্তু কি কৰিলো n ৰ পিছত আমি n + h আছে বুলি ক'লো ওকে সো তেতিয়া হলে যেটো n + h হ'ব হে n + h ৰ যেটো ডিসটেন্স হ'ব হে ডিসটেন্সটো কিমান হ'ব n + h হোল স্কয়াৰ হ'ব না নাই n + h হোল স্কয়াৰ বুজি পাইছা এটা লৈকে পাইছা ওকে এতিয়া তোমাক যদি সুধে এই যেটো h টাইম ইন্টাৰভেল আছে এই যেটো h টাইম ইন্টাৰভেল আছে এই h টাইম ইন্টাৰভেলত বস্তুটো কিমান ডিসটেন্স গ'ল মানে এই যেটো ডিসটেন্স আছে মানে এই যেটো n + h টাইম আছে n + h টাইম আৰু n টাইমৰ মাজত যেটো টাইম ইন্টাৰভেল হ'ব এটো কিমান হ'ব h হ'ব হয় নে নহয় মানে n টাইম n + h টাইম হেতুটাৰ মাজৰ টাইম ইন্টাৰভেলটো কিমান হ'ব h হ'ব আৰু সেই h টাইমত বস্তুটোৱে কিমান ডিসটেন্স গ'ল বুলি যদি সুধে তেতিয়া তুমি কি কবা s n + h - s n হয় নে নহয় কিমান ডিসটেন্স গ'ল বুলি যদি সুধে s n + h মাইনাস কি কৰিবা s n what is s n + h it is n + h whole square আৰু এটো কিমান হ'ব n square হয় নে নহয় কিমান ডিসটেন্স গ'ল বুলি যদি সুধে n + h whole square মাইনাস কি হ'ব n square হ'ব ওকে এতিয়া এটোৱে কি বুজাইছে distance travel at that instant মানে h ইনস্ট্যান্টত মানে এই h যে টাইম ইন্টারভেলটো আছে এই h টো একেবাৰে সৰু হয় নে নহয় h টো একেবাৰে সৰু হয় নে নহয় তেতিয়া হলে h যদি একেবাৰে যদি সৰু হয় তেতিয়া হলে হে পার্টিকুলার ইনস্ট্যান্টত কি কিমানখন ডিসটেন্স গ'ল বুলি আমি ক'ব পাৰিম নে নাই এটো ইনস্ট্যান্ট কম নে এভাৰেজ কম ইনস্ট্যান্টে কম বিকজ h is কি very small হয় নে নহয় সো তেতিয়া হলে হে পার্টিকুলার ইনস্ট্যান্টত কি কিমান ডিসটেন্স গ'ল এই ডিসটেন্স টু গ'ল ক্লিয়াৰ
হয় না নহয় এই পার্টিকুলার ইমান কোন ডিসটেন্স গল এই ডিসটেন্সটো যদি আমি টাইমে ডিভাইড কৰো কি ওলাব ইনস্ট্যান্টেনিয়াস ভেলোসিটি ওলাব হয় না নহয় গম পাইছা না কি কৈছো ইনস্ট্যান্টেনিয়াস ভেলোসিটি ওলাব ইয়াত যদি টাইমে ডিভাইড কৰো টাইম মানে কিমান কিমান টাইম লগালে এটো কৰিব যাওতে n + h - n হয় না ইমানটো টাইম লগালে নাই ইমানটো টাইম লগালে আৰু আমি ইয়াতে কি বুলি লিখিলো h টেন্ডস টু 0 আমি এটো লিখিম লিমিট h টেন্ডস টু 0 ওকে তেতিয়ালে এই বস্তুটোই কি হ'ব এই বস্তুটোই হ'ব ইনস্ট্যান্টেনিয়াস v ইনস্ট্যান্টেনিয়াস কোনটোত at h বুলি নকওঁ at n বুলি কওঁ instantaneous velocity at n second কম না নকম কারণ n আৰু n + h ৰ মাজৰ যেটো টাইম ইন্টারভেল that is very small হেতু কাৰণে আমি এটো কি ক'ব পাৰো it is the distance travel in a very small interval of time হয় না আৰু হে distance travel in a very small interval of time over যদি টাইম কৰা হয় তেতিয়া হলে কি আহিব instantaneous velocity আহিব এতিয়া এই এক্সপ্ৰেছনটো যদি আমি চোৱা ক্যালকুলেট কৰি পেলাই যদি চাও তেতিয়া হলে কিমান আহিব চোৱা এটো আহিব h আহিব এটো আহিব n স্কয়াৰ প্লাস twice nh প্লাস h স্কয়াৰ মাইনাস n স্কয়াৰ মানে এটো ক্যান্সেল গল আৰু এটো আহিব লিমিট h টেন্ডস টু 0 মানে কিমান আহিব এটো আমি ইকুৱেল কৰিলে কিমান আহিব লিমিট h টেন্ডস টু 0 2n plus h multiplied by h আৰু h to কি হ'ব cancel হ'ব okay because h is not equal to 0 h 0 নহয় হেতু কাৰণে h to cancel হ'ব আৰু ইয়াৰ ultimately answer to আহিব twice n h ৰ জায়গাত আমি 0 বহাম because h tends to 0 বহুত বেছি সৰু হয় সো হেতু কাৰণে ইয়াৰ answer to কিমান আহিলে twice n okay বুজি পালা নাই এই twice n to কি হ'ব instantaneous velocity at that কি at that instant মানে হে ইনস্ট্যান্টত তাৰ যেটো instantaneous velocity হ'ল এটো হৈছে twice n আৰু হেতু কাৰণে কোৱা হৈছে ডেরিভেটিভ এজ আ রেট মেজার distance over time that is rate of change of displacement হয় না নহয় ডেরিভেটিভ over time এটো কি হয় rate of change of displacement rate মানে কি rate to কেলে আছে because time এ ডিভাইড কৰা হৈছে distance আছে ওকে distance over time মানে হেতু কাৰণে কি হয় এই যেটো কনসেপ্ট আছে এই কনসেপ্টটো কি বুলি কোৱা হয় ডেরিভেটিভ এজ এ রেট মেজার মানে আমি ভেলোসিটি ইনস্ট্যান্টেনিয়াস ভেলোসিটি উলাবৰ কাৰণে আমি কি ইউজ কৰিছো দা কনসেপ্ট অফ ক্যালকুলাস মানে আমি কি কৰিছো এটা কন্টিনিউয়াস ফাংশন এটা এটা কন্টিনিউয়াস হয় না নহয় কাৰ্ভাৰটো মানে বস্তুটো কন্টিনিউয়াসলি হৈছে বস্তুটো জাম্পিং কৰি পেলাই হোৱা নাই ওকে সো তেতিয়া হলে এই বস্তুটোকে আমি কি বুলি কোৱা হয় ডেরিভেটিভ এজ এ রেট মেজার এতিয়া আমি বস্তুটো গম পালো এটো কাৰ লগত ইকুৱেল টু কিমান হ'ব এটো twice n হ'ব যেতিয়া n স্কয়াৰ থাকে যেতিয়া ফাংশনটো fn n স্কয়াৰ হয় তেতিয়া হলে ইয়াৰ ভ্যালুটো কিমান আহে twice n আহে কোন মাইনাস 1 লিখলা twice n আহে ওকে যেতিয়া এটো লিখছা নাই fn যদি n স্কয়াৰ হয় তেতিয়া হলে তাৰ ভ্যালুটো কিমান আহে twice n আহে আৰু এই যেটো বস্তু আছে ন এই বস্তুটোকে লিখা হয় কি বুলি লিখা হয় ds dt এটো কি বুলি লিখা হয় ds dt এটো হৈছে ddt of s এই বস্তুটো কি বুলি কোৱা হয় ddt মনত কৈছে নি ddt বুলি কোৱা মানে dx মানে কি আৰু বাইটো ভেৰিয়েবলটো নিজৰ কথা ইয়াতে মই এফালে t লিখিছো কাৰণে ইয়াতে t বুলি লিখিলো গম পাইছা না ইয়াতে এই ডফৰতে কি হ'ল এই ডফৰ এফালে মই t লিখিছো হয় নাই x লিখিছো না t লিখিছো হেতু কাৰণে এটা ddt আহিছে যদি x লিখিলো হেতেন তেল ddx আহিলেতেন কিন্তু পঢ়োতে এটো d by dx বুলি নপঢ়ে কেনেকৈ পঢ়ে ddt পঢ়ে ddx পঢ়ে নহলে তুমি ds dt পঢ়িব পাৰা বা ddt of s বুজি পালা কথাটো বুজি পালা নে নাই কোৱা পাইছা ঠিক আছে মানে ডিসটেন্স আৰু ডিসপ্লেসমেন্ট জেনাৰেলি কি মই প্ৰথমতে কৈছো ওৱান ডাইমেনশনাল মোশনৰ ক্ষেত্ৰত ডিসটেন্স ডিসপ্লেসমেন্ট প্ৰায় একেটাই হয় যেতিয়ালৈকে বস্তুটো বেক নকৰে ওৱান ডাইমেনশনাল মোশন মানে কি এটা স্ট্ৰেইট লাইন ন স্ট্ৰেইট লাইনৰ বডিটো এনেকৈ গ'ল যিমানটো ডিসটেন্স হ'ল ইমানটো ডিসপ্লেসমেন্টটো হ'ল আকৌ ইমানটো গ'ল যিমানটো ডিসটেন্স ডিসপ্লেসমেন্ট হ'ল যদি বস্তুটো ঘূৰি আহে তেতিয়া হেতু বেলেগ হ'ব আৰু তেতিয়া ডিসপ্লেসমেন্ট 0 হ'ব বা কম হ'ব কিবা এটা হ'ব কিন্তু যেতিয়ালৈকে বস্তুটো বেক নামাৰে যেতিয়ালৈকে বস্তু ঘূৰি নাহে তেতিয়ালৈকে কি হ'ব ডিসটেন্স আৰু ডিসপ্লেসমেন্ট একেটাই হ'ব ইন কেস অফ ওৱান ডাইমেনশনাল মোশন ওকে সো তেতিয়াহলে এই বস্তুটো বুজি পালা নে নাই কোৱা
এই যেটো বস্তু আছে এই বস্তুটো বুজি পালা সো এটোকে কোৱা হয় ডেৰিভেটিভ এজ এ ৰেট মেজার তেনেকে আমি যদি এই ফাংশনটো যদি কৰি চাও fn = যদি n কিউব কৰো ন তেতিয়া হলে ইয়াৰ ফৰ্মুলাটো কিমান আহিব 3n² আহিব যেনেকে তো টুৱাইস এন আহিছিলে একেটা টাইপৰ যদি আমি কৰি চাও এটো কিমান আহিব 3n² তেনেকে n টু দি পাৱাৰ 4 কৰিলে কি আহিব 4n³ আহিব ওকে 4n³ আহিব ঠিক আছে এতিয়া যদি এই বস্তুটোকে যদি আমি ইয়াৰ ক্ষেত্ৰত লগাও ddr of pi r square meaning to কি ইয়াৰ মিনিং টো হৈছে সার্কুলার যেটো এরিয়া আছে এই এরিয়াটো যদি আমি r ৰ ৰেসপেক্টত মানে এটা সার্কেল চোৱা এটা সার্কেল যে ইনক্রিজ হ'ব বা ডিক্রিজ হ'ব এটো কিহৰ ওপৰত ডিপেন্ড কৰিছে আকৌ এরিয়া ৰেডিয়াছৰ ওপৰত ডিপেন্ড কৰিছে ৰেডিয়াছটো কি কৰিছো ৰেডিয়াছটো বঢ়াইছো ডাঙৰ হৈছে ৰেডিয়াছটো কমাইছো কাৰণ ইয়াতে r স্কয়াৰ আছে অকল r লগত প্ৰপোৰ্শনাল r স্কয়াৰ লগত প্ৰপোৰ্শনাল হয় সো তেতিয়া হলে মানে r ৰ লগত প্ৰপোৰ্শনাল হয় আলটিমেটলি ঠিক আছে সো তেতিয়া হলে যদি r স্কয়াৰ লগত যদি প্ৰপোৰ্শনাল হয় এই ফৰ্মুলাটো যদি লগাও তেতিয়া হলে পাই টো কি হ'ব যেহেতু কনস্ট্যান্টৰ কিবা চেঞ্জ আহিব নেকি পাই টো চেঞ্জ হ'ব নেকি মানে ইয়াৰ যদি এৰিয়া পাই r স্কয়াৰ আছিলে ধৰা এইটো ক্যাপিটাল এইটো স্মল r লৈছো আৰু ভিতৰৰটো আমি কি লৈছো ক্যাপিটাল r লৈছো ওকে সো এই বাহিৰৰটো এৰিয়া কিমান হ'ল পাই r স্কয়াৰ আৰু ভিতৰৰটো এৰিয়া কিমান হ'ব পাই r স্কয়াৰ হয় না নহয় সো এই পাই টো সেম আছে নাই মানে ৰেডিয়াছটো যেটো আছে এই ৰেডিয়াছটো যেনেকৈ চেঞ্জ হৈছে তেনেকৈ পাই টো চেঞ্জ হৈছে নেকি তেতিয়া হলে এই যেটো ৰেডিয়াছৰ যে চেঞ্জ হৈছে হেতুৰ কাৰণে পাই টো কি হ'ব কনস্ট্যান্ট হ'ব ন হয় না নহয় মানে পাই কিবা চেঞ্জ হ'ব নেকি পাই একো চেঞ্জ নহয় এটো কাৰণে পাই বস্তুটো যেতিয়া আমি ডিফাৰেন্সিয়েট কৰিম পাই সদায় পাই থাকিব মানে পাই বুলিয়ে নহয় যিকোনো কনস্ট্যান্ট 1 2 3 4 5 যেটা নাম্বাৰস আছে এবিলা কনস্ট্যান্ট হয় না নহয় এই কনস্ট্যান্ট বিলাক কেতিয়াও চেঞ্জ নহয় লাগিলে কি হয় ভেৰিয়েবলটো চেঞ্জ কৰি থাকিলে বস্তুটো চেঞ্জ নহয় তো তেতিয়ালে পাইটো কি থাকিব সেম থাকিব পাইটো বাহিৰলৈ আহিলে ওকে সো তেতিয়ালে এটো কিমান আহিলে ddr of r square আহিলে what is ddr of r square ddr of r square আমি ইয়াৰ পৰা চালে গম পাও এটো কি হয় n square হলে কি হয় twice n হয় সো তেতিয়ালে এটো কিমান আহিব pi multiplied by twice r what is this twice square এটো কি হয় সার্কামফারেন্স সো তেতিয়ালে আমি ইয়াৰ পৰা এটা বস্তুৱে গম পালো যদি আমি সার্কেলটো কি কৰিব লাগে এৰিয়াটো যদি বহাব লাগে তেতিয়ালে আমি কি কৰিম ইয়াৰ চাৰিফালে সার্কামফারেন্স বিলাক লাহে লাহে এটা ওপৰত এটা কি কৰি যাব লাগিব এড কৰি যাব লাগিব কথাটো কি বল বুজি পালা নাই কথাটো কি বল বুজি পালা নাই যদি আমি এই সার্কেলটো যেটো আছে সার্কেলটো যদি এৰিয়া ইনক্ৰিজ কৰিব লগা হয় যেনেকৈ আমি চোৱা এই ডিসটেন্স খিনি পাবৰ কাৰণে কি কৰিব লগা হয় ভেলোসিটি খিনি কন্টিনিউয়াসলি এড কৰি যাব লাগিব হয় নহয় ভেলোসিটি খিনি যেনে কন্টিনিউয়াসলি এড কৰি যাব লাগিব তেনেকে যদি এই সার্কেলটোৰ যেটো ডিফাৰেন্সিয়েট কৰি পেলাই যেটো এলিমেন্ট পালো সেই এলিমেন্টটো এটো বস্তু ইন্ডিকেট কৰিব যে সেই বস্তুটো কন্টিনিউয়াসলি কি কৰিব লাগিব এড কৰি যাব লাগিব যাতে এৰিয়াটো ইনক্ৰিজ হয় আৰু এই বস্তুটোকে কি বুলি কোৱা হয় এই বস্তুটোকে যদি আমি উল্টাকে লিখো উল্টাকে মানে কি integration of twice pi r dr এই বস্তুটো যেটো ddr of pi r square আছে এই বস্তুটো যদি আমি কি কৰো এই ddr যেটো পার্ট আছে এই ddr পার্টটো যদি এফালে লৈ যাও এই বস্তুটো কি হৈ যাব এনেকুৱা টাইপৰ হৈ যাব বুজি পালা যদি এই যেটো ddr পার্ট আছে এই পার্টটো যদি আমি এনেকে যদি লৈ যাও এফালে যদি লৈ যাও এই বস্তুটো কি বুজাব দ্যাট ইজ ইন্টিগ্রেশন যেনেকে ddr মানে কি হয় বস্তুটা ভাগ ভাগ কৰা হৰু হৰু পার্টত ইন্টিগ্রেশন মানে কি হৈছে বস্তু এটা এড কৰা ওকে সো এই যেটো ইন্টিগ্রেশন হয় এই ইন্টিগ্রেশন টু তেতিয়া হলে ভ্যালুটো কি হ'ব pi r স্কয়ার হ'ব মানে ইন্টিগ্রেশন twice by r এটো ৰিজাল্টটো কি আহিব pi r স্কয়ার আহিব তেতিয়া হলে what is differentiation and integration integration মানে হৈছে বস্তু এটা কি কৰা সৰু সৰু কিছুমান বস্তু এলিমেন্ট এড কৰা that is called integration ওকে আৰু বস্তু এটা differentiation মানে কি বস্তু এটা আছে তাক পাৰ্ট পাৰ্ট কৰা ঠিক আছে সো এটোৱে হৈছে বেসিক আইডিয়া অফ ইন্টিগ্রেশন এন্ড ডিফারেন্সিয়েশন the differentiation to generally আমি কিহত ইউজ কৰো as a rate measure আৰু integration to কি কৰো to make a sum লিখা আছে নাই as a sum okay already আমি sum to আগতে পঢ়ি আহিছিলো sum এনেকে লিখিছিলো না summation এই summation টো হৈছে integration okay এই summation to খালি ডিফারেন্স টো কি আছিল n = 1 to n এনেকুৱা টাইপৰ আছিল নাই এনেকে লিখিলে কি বুজায় এটোৱে n is equal to 1 to n
r এটা আমি r বুলি লিখিছো আলি বাট n is equal to n লিখিলে হ'ব একেটাই n is equal to 1 to n এটা কি বুজায় মানে এই বস্তুটো কেনেকুৱা 1 + 2 + 3 এটো হয়নে নহয় n ৰ ভ্যালু 1 n ৰ ভ্যালু 2 n ৰ ভ্যালু 3 n ৰ ভ্যালু 4 এনেকে বহাই পেলাই আমি কি কৰিছো সাম উলিয়াইছো হয়নে নহয় এই বস্তুটোৰ আৰু ইন্টিগ্ৰেশনৰ ডিফাৰেন্সটো এটাই এই বস্তুটো কি হৈছে এডিশনটো কন্টিনিউয়াসলি হোৱা নাই কন্টিনিউয়াসলি মানে কি একৰ লগত ডাইৰেক্টলি 2 এড হৈছে 1.5 এড হৈছে নেকি বা 2 আৰু 1 ৰ মাজত কিবা নম্বৰ এড হৈছে নেকি নাই হোৱা সো হেতু কাৰণে এনেকুৱা টাইপৰ সাম বিলাকক কি বুলি কোৱা হয় ডিসক্ৰিট সাম ডিসক্ৰিট মানে এটা এটা ওকে যেনেকৈ মই ভেকুলিয়া জপিওৱা কথা কৈছিলো এই জপিওৱা কাৰবাৰটো মানে প্ৰথমতে এই পইণ্টটো ললে আকৌ জপিয়াই গৈ বেলেগ এটা পইণ্ট ললে মানে 1 ললে 1 ৰ পিছত আকৌ 2 হল আকৌ 2 ৰ পিছত আকৌ 3 হল 3 ৰ পিছত 4 হল কিন্তু এই বস্তুটো যেহেতু আমি এই গাড়ী এখন এনেকে নাযায় ন গাড়ীখন কন্টিনিউয়াসলি যাব মানে ইট উইল কভাৰ অল দ্য ডিসটেন্সেস হয় নে নহয় সো তেতিয়াহলে এই বস্তুটো আৰু এইটো বস্তুৰ ডিফাৰেন্স আছে এই বস্তুটো হৈছে কন্টিনিউয়াস আৰু এই বস্তুটো কি হৈছে ডিসকন্টিনিউয়াস মানে কি হয় ডিসক্রিট এটা ওকে সো হেতু কাৰণে কি হয় আমি ইন্টিগ্ৰেশন আৰু ডিফাৰেন্সিয়েশন এই কনসেপ্টটা ইউজ কৰো এটা বেসিক আইডিয়াটো আহিছে সো তেতিয়াহলে ইউ ক্যান অলসো টেল দ্যাট দ্য ইন্টিগ্ৰেশন ইজ দ্য ৰিভাৰ্স প্ৰসেস অফ ডিফাৰেন্সিয়েশন কি বুলি ক'ব পাৰা ইন্টিগ্ৰেশন ইজ দ্য ৰিভাৰ্স প্ৰসেস অফ ডিফাৰেন্সিয়েশন ওকে সো তেতিয়াহলে যদি আমি এই বস্তুটোৰ পৰা যদি পায়াৰ স্কয়াৰ ওলাব লগা হয় তেতিয়াহলে মই এতিয়া ডিটেইলছত ইন্টিগ্ৰেশনটো দেখাও ঠিক আছে তথাপিও যেটো বেসিক লাগে মই এইডোখৰ জেগায় দেখাম এতিয়া এই ইন্টিগ্ৰেশন টুৱাইস পাই আৰ dr এই বস্তুটোৰ সোৱা যেনেকৈ আগতে টুৱাইস পাই এটো কনস্ট্যান্ট হয় নে নহয় টুৱাইস পাই এটো কি হয় কনস্ট্যান্ট হয় এতিয়া এই যেটো আছে ইন্টিগ্ৰেশন টুৱাইস পাই r dr যে আছে এই যেটো টুৱাইস পাই আছে এটো কি হয় কনস্ট্যান্ট হয় এলা কনস্ট্যান্টটো মই আগতে যেনেকৈ বাহিৰলৈ উলিয়াই নিছিলো এতিয়াও কি কৰিবা ইন্টিগ্ৰেশন লাউতেও কনস্ট্যান্টটো সদায় কি হ'ব বাহিৰলৈ আহিব বিকজ যেটো কনস্ট্যান্ট আছে কনস্ট্যান্ট নেভাৰ ডিপেন্ড আপন হোৱাট এইবিলাকৰ ওপৰত ডিপেন্ড নকৰে আনসাৰৰ ওপৰত ডিপেন্ড নকৰে ওকে সো তেতিয়াহলে টুৱাইস পাই আহিলে ওকে টুৱাইস পাই আহিলে আৰু এটো কিমান আহিব ইন্টিগ্ৰেশন r dr ইয়াৰ ভ্যালুটো কিমান আহিব লাগিব r স্কয়াৰ আহিব লাগিব ইয়াৰ ভ্যালুটো r স্কয়াৰ আহিব নালাগে ইয়াৰ ভ্যালুটো r স্কয়াৰ ডিভাইডেড বাই 2 আহিব লাগিব 2 টো কেনসেল হ'ব লাগিব ন এই গোটেই ইন্টিগ্ৰেশনটোৰ ভ্যালু কিমান আহিব লাগিব মানে ইয়াৰ গোটেই ৰিজাল্টটো আহিব লাগিব পাই r স্কয়াৰ হয় নে নহয় সো এই প্ৰথম কথাটো যে 2 টো কি হ'ব লাগিব কেনসেল যাব লাগিব 2 টো কেনসেল যাব লাগিব মানে 2 টো ইয়াত তলত বহিব আৰু এটো কিমান হ'ব লাগিব এই গোটেই ভ্যালুটো r স্কয়াৰ হ'ব লাগিব তেতিয়া কি হ'ব 2 আৰু 2 কেনসেল যাব ৰিজাল্টটো কিমান আহিব পাই r স্কয়াৰ আহিব ওকে সো তেতিয়াহলে এই বস্তুটো ইন্টিগ্ৰেশন r dr মানে কি হ'ব ইট ইজ r স্কয়াৰ ডিভাইডেড বাই 2 বুজি পালানে ওকে সো তেতিয়াহলে এই বস্তুটো আমি এনেকৈ লিখিব পাৰো নে এই যেটো বস্তু আছে এই বস্তুটো আমি এনেকৈ লিখিব পাৰো না r to the power 1 + 1 divided by 1 + 1 পাৰিম নে এনেকৈ লিখিব মানে ইয়াতে যদি r ৰ পাৱাৰটো যদি 1 থাকে তেতিয়াহলে কিমান আহিব r to the power 1 + 1 divided by 1 + 1 ওকে তেনেকে আমি যদি এই বস্তুটো চাও 3n² ইন্টিগ্ৰেশন এটো কিহৰ 3n² হ'ব ইন্টিগ্ৰেশন 3n² কি হ'ব কিহৰ ডিফাৰেন্সিয়েশন কৰোতে ইন্টিগ্ৰেশন 3n² আহিছিলে n³ সো তেতিয়াহলে ইয়াৰ আনসাৰটো কিমান আহিব এটো আনসাৰটো কিমান আহিব n³ আহিব হয় নে নহয় যদি n³ আহিবলে হয় তেতিয়াহলে কি হ'ব সোৱা এই আগৰ নিচিনাকে একটা ফৰ্মুলাটো যদি আমি কৰো কি হ'ব সোৱা এই যেটো 3 আছে 3 টো কি হ'ব লাগিব কেনসেল যাব লাগিব আৰু n² টো কি হ'ব লাগিব n³ হ'ব লাগিব ওকে সো তেতিয়াহলে এই যেটো n² আছে এটো আমি এনেকৈ লিখিব পাৰিম নে n2 + 1 যেনেকৈ আগতে r 1 + 1 লিখিছিলো এবাৰ n2 + 1 বুলি লিখিব পাৰিম নে আৰু তলত 2 + 1 লিখি দিব পাৰিম নাই এই যেটো 2 + 1 আছে আৰু এই যেটো 3 আছে কেনসেল যাব আৰু বাকি থাকি যাব n³ মানে আনসাৰটো গুছি আহিব হয় নে নহয় বস্তুটো লিংক আপ কৰিব পাৰিছা না মই কি কৈ আছো পাৰিছা নাই পাৰিছা যদি ভাল কথা 49 বস্তুটো লিংক আপ কৰিব পাৰিছা নাই মই চোৱা মই এতিয়া ইন্টিগ্ৰেশন যে প্ৰসেস আছে মই ইন্টিগ্ৰেশন ৰিডাকশন কৰি পেলাই দেখাব বিচৰা নাই মানে কাৰণ এই বস্তুটো তোমালোকক কিমান বেছিকে দৰকাৰ নাই এতিয়ালৈকে যেতিয়া দৰকাৰ হয় তেতিয়া দেখাম কাৰণ এনেকৈ দেখাই থাকিলে মই দেখাই থাকিম তোমালোকৰ সবে নুহুমাব আকৌ দেখাব লাগিব আকৌ নুহুমাব আকৌ দেখাব লাগিব আকৌ নুহুমাব আলটিমেটলি আউটপুট একো নাই এটো কাৰণে কোৰ্সটো আকৌ হ'ব লাগিব ন এটো কাৰণে মই যিখিনি লাগে হেতু বস্তু দেখাইছো
বাকি যেতিয়া লাগে মই দেখা গৈ থাকিম কি কৈছা কোৱা এনেকুৱা ভ্যালু হ'ব লাগে যেটো আলটিমেটলি ক্যান্সেল কৰি পেলাই এনসাৰটো আহে বুজি পালা নাই এই যেটো ইন্টিগ্ৰেশনৰ যেটো পাৰ্ট আছে এই পাৰ্টটো এনেকুৱা পাৰ্টে ৰিপ্লেস কৰিব লাগিব যাতে এনসাৰটো আহে বুজি পাইছা কথাটো মই এটা ৰিডাকশন কৰি পেলাই দেখাই দিব পাৰো কেনেকৈ আহিছে বাট এতিয়া দৰকাৰ নাই তেনেকৈ চোৱা এই বস্তুটো 3n² টু n³ কেনেকৈ আহিলে 3n² টু n³ যদি এই যেটো স্কয়াৰ আছে সেই স্কয়াৰটো আমি কি কৰিলো 2 + 1 কৰি দিলো এই স্কয়াৰটো কি কৰিলো 2 + 1 কৰি দিলো আৰু এই 3 টো কেনসেল কৰাব লাগিব ন 3 টো কেনসেল কৰাবলে আমি তলত 3 লিখি দিলো 3 মানে 2 + 1 ন 3 মানে 2 + 1 হয় নে নহয় সো তেতিয়া হলে এই বস্তুটো কি হ'ব 3 আৰু এই আগত থকা 3 টো কেনসেল হৈ যাব আলটিমেটলি ৰিজাল্টটো কিমান আহিব n³ আহিব সিমিলাৰলি ইয়াতে একেটা টাইপত যদি ইন্টিগ্ৰেশন 4n³ বুলি লিখো তেতিয়া কি হ'ব 4n³ dn 4n³ dn হলে কিমান আহিব n to the power 4 আহিব লাগিব হয় নে নহয় এতিয়া এইটো n to the power 4 আহিবলে কি কৰিব লাগিব ভেৰি গুড n to the power 3 + 1 divided by 3 + 1 হয় নে 3 + 1 4 টো কেনসেল যাব আৰু এইটো কি থাকিব n to the power 4 হয় নে নহয় সো তেতিয়া হলে আমি ফৰ্মুলা লিখিব পাৰিম নে এনেকে ইন্টিগ্ৰেশন x to the power n dx is equal to x to the power n + 1 divided by n + 1 পাৰিম নে নাই এটো হৈছে ইন্টিগ্ৰেশনৰ ফৰ্মুলা এই ফৰ্মুলাটো লাগিব আৰু ডিফাৰেন্সিয়েশনৰ ফৰ্মুলাটো কি হ'ব ডিফাৰেন্সিয়েশনৰ ফৰ্মুলাটো কি হ'ব ddx of x to the power n কি হ'ব nx n minus 1 ddx of x to the power n যেটো আছে যেনেকে ইন্টিগ্ৰেশন x to the power n dx to x to the power n + 1 divided by n + 1 হল তেনেকে ddx of x to the power n টো কিমান হ'ব nx n minus 1 হয় নে নহয় চোৱা স্কয়াৰ থাকিলে 2 আহিলে 2 মানে ওপৰত কি আছে পাৱাৰটো কি আছে 2 আছে এনে পাৱাৰটো আগলে গুচি আহিছে এটো পাৱাৰ আছিলে এটা পাৱাৰ হয় নাই এই পাৱাৰটো আগলে গুচি আহিলে নাই আৰু তাৰ যেটো পাৱাৰ আছিলে এনৰ যেটো পাৱাৰ আছিলে এটো 2 - 1 হ'ব নাই 2 - 1 তেনেকে ইয়াতে যেটো পাৱাৰ 3 আছিলে n³ আছিলে 3 টো আগলে গুচি আহিলে আৰু ইয়াৰ যেটো পাৱাৰ আছে পাৱাৰটো 3 - 1 হ'ল হয় নে নহয় 2 মানে কি what is 2 2 মানে 3 - 1 তেনেকে আকৌ 4 আহিলে কি হ'ব 4 আহিলে কি আহিব 4x³ ওকে সো এটো হৈছে ddx of x to the power n is equal to nx n minus 1 আৰু dd integration x to the power n dx is equal to x to the power n plus 1 divided by n plus 1 সো এইগিটা কিহৰ ফৰ্মুলা এইগিটা ডিফাৰেন্সিয়েশন আৰু ইন্টিগ্ৰেশনৰ বেসিক ফৰ্মুলা আৰু এই বেসিক ফৰ্মুলা গিটাই লাগিব বেলেগ একো নালাগে এটো বস্তু বুজি পাইছা না এটো যদি বুজি পাইছা তেতিয়া হলে আমি উইথ দা হেল্প অফ ডিফাৰেন্সিয়েশন আমি নিউটনৰ ফৰ্মুলা গিটা এস্টাবলিশ কৰিব পাৰিম কিন্তু এই বস্তুটো গম পাব লাগিব হ'ব মই কৈ যাম বাৰু এতিয়া তোমালোকে ভালকে ভিডিওটো ৰেকৰ্ড যদি হৈ আছে হেৰি কৰিবা অকমান যদি কিবা কনফিউজন লাগে ভিডিওটো স্কিপ কৰি পেলাই চাই লবা ঠিক আছে কৰাইছিলো মই আকৌ হেতুকে ক'লো বাৰে বাৰে দেখাই আছো এটা চোৱা এফালে চোৱা ইয়াতে মই c এটা লিখিছো c টো কেলে লিখিছো চোৱা ধৰা এই যেটো ফাংশন আছিল এটো কেনেকুৱা আছিল ddx of এই বস্তুটো x to the power n plus হেতু n plus suppose 5 আছিল কি আছে ইয়াতে x n plus 5 ওকে সো এই বস্তুটো যদি আমি ডিফাৰেন্সিয়েট কৰিম পার্ট কৰিম ddx of x to the power n plus ddx of 5 এটা ddx of 5 কি হয় 0 কাৰণ মই আগতে কৈছো যে যিকোনো এটা কনস্ট্যান্ট যেতিয়া থাকে কনস্ট্যান্টটো চেঞ্জ নহয় x ৰ ৰেসপেক্টত কনস্ট্যান্টটো কি হ'ব আজি বলে 5 আছিল কাইলৈ গৈ বলে 6 হৈ গলগে সম্ভৱ নি যেটো 2 নম্বৰ আছে 2 হলাই 2 আজি চালেও 2 কাইলৈ চালেও 2 পৰহিলে চালেও 2 সো এতিয়া হলে ই কেতিয়াও চেঞ্জ নহয় ওকে যদি ই চেঞ্জ নহয় তেতিয়া হলে ই থাকিলেও এনসাৰটো একেটা আহিব না থাকিলেও এনসাৰ একেটা আহিব মানে ইয়াৰ এনসাৰটো কিমান আহিব nx n - 1 আহিব লাগিলে 5 থাকক 6 থাকক 8 থাকক 10 থাকক 12 থাকক যিয়ে নাথাকক ঠিক আছে সো হেতু কাৰণে ইয়াৰ যেটো ৰিজাল্ট আহে এই ৰিজাল্টটো আমি ডাইৰেক্ট x to the power n বুলি ক'ব নোৱাৰো কি বুলি কম x to the power n plus c হ'ব পাৰে সো তেতিয়া হলে ইন্টিগ্ৰেশন ইজ দা ৰিভাৰ্স প্ৰসেস অফ ডিফাৰেন্সিয়েশন মানে এই বস্তুটো ইন্টিগ্ৰেশন অফ x to the power n যেটো dx হ'ব হেতু তোমাৰ কিমান হ'ব x to the power n plus 1 divided by n plus 1 plus c হ'ব কাৰণ এই c টো যেতিয়া আমি ডিফাৰেন্সিয়েট কৰিম c টো থাকিলেও এনসাৰ একেটা আহিব না থাকিলেও এনসাৰ একেটা আহিব ঠিক আছে সো হেতু কাৰণে ইয়াতে কি লাগে
c এটা কনস্ট্যান্ট এটা থাকে আৰু হে ফৰ্মুলাটোৰ যেটো c হে বস্তুটো এইটো ঠিক আছে ওকে এতিয়া চোৱা আমি যেটো কৈছিলো যে নিউটনৰ যি তিনটা ফৰ্মুলা আছে হে ফৰ্মুলা কিটা উইথ দা হেল্প অফ ক্যালকুলাস আমি কি কৰিব লাগে ডিটাৰমাইন কৰিব লাগে এতিয়া চোৱা প্ৰথমতে আমি লিখিম কোনটো আমি এনেকে লিখিম উই নো দ্যাট মই কৰি গৈ আছো চোৱা কিবা যদি বুজি নোপোৱা তেতিয়া লগে লগে মোক সুধিবা ওকে উই নো দ্যাট তোমালোকে লিখিব নালাগে প্ৰথমে চাই লোৱা v কি হয় ভেলোসিটিটো আমি কি পাইছিলো ds dt পাইছিলো নাই v কি পাইছিলো ds dt a কি পাইছিলো what is acceleration change of velocity with respect to time এটোৱে কি হয় acceleration so that means a is equal to dv dt এটা সবে গম পোৱা নাই ওকে এতিয়া চোৱা a dt is equal to dv হ'ব না a dt is equal to কি হ'ব dv হ'ব এতিয়া চোৱা আমি যদি ইন্টিগ্ৰেট কৰো ইন্টিগ্ৰেটিং both sides হয় লিখিব নালাগে প্ৰথমতে বুজি লোৱা তাৰপিছত নিজে লিখিবা ইন্টিগ্ৰেশন a dt ইন্টিগ্ৰেশন কৰিলো আৰু এফালে আমি কি কৰিলো ইন্টিগ্ৰেশন dv কৰিলো হল ইন্টিগ্ৰেশন a dt আৰু ইন্টিগ্ৰেশন কি কৰিলো dv কৰিলো এতিয়া আমি কি কৰিলো a যেটো a আছে ন a টো কনস্ট্যান্ট বুলি আমি অলৰেডি নিউটনে কৈ দিছে যে এক্সেলাৰেশন শুড বি কনস্ট্যান্ট ফৰ ওয়ান ডাইমেনশনাল মোশন এর কাৰণে আমি এক্সেলাৰেশনটো বাহিৰলৈ লৈ যাব পাৰিম নাই পাৰিম বাকি থাকিলে কি থাকিলে ইন্টিগ্ৰেশন dt আৰু এটা থাকিলে ইন্টিগ্ৰেশন dv ঠিক আছে বুজি পালা না কথাটো ওকে এতিয়া এই যেটো টাইম আছে এই টাইমটো কিহৰ পৰা কিহলে চেঞ্জ হৈছে ইট চেঞ্জিং ফ্ৰম 0 টু t কিহৰ পৰা কিহলে চেঞ্জ হৈছে 0 ৰ পৰা টাইম এটা পাৰ্টিকুলাৰ টাইম ইন্টাৰভেল ধৰা যেটো সময়ত আমি কনসিডাৰেশন কৰিছিলো যে t 0 লৈছিলো আৰু আফটাৰ 10 সেকেন্ড তাৰ হেৰিটো কিমান হ'ব ভেলোসিটিটো কিমান হ'ব এই যেটো v u + at ইয়াৰ ফৰ্মুলাটোৰ মিনিংটো কি ইনিশিয়ালি তাৰ ভেলোসিটি কিমান u ফাইনাল ভেলোসিটি কিমান v কিমান টাইমৰ পিছত আফটাৰ টাইম t মানে ইনিশিয়াল ভেলোসিটি u মানে কি এট টাইম t 0 হয় না হেতু কাৰণে আমি কি কৰিছো টাইমটো কিহৰ পৰা কিহলৈ চেঞ্জ হৈছে ইট চেঞ্জিং ফ্ৰম 0 টু t ইট চেঞ্জিং ফ্ৰম what 0 টু t আৰু ভেলোসিটিটো কিমানৰ পৰা কিহলৈ চেঞ্জ হৈছে ফ্ৰম u টু v হয় না নহয় এই বস্তুটোকে ইন্টিগ্ৰেশনত কেনেকৈ লিখা হয় এই বস্তুটোকে ইন্টিগ্ৰেশনত লিখা হয় 0 টু t মানে টাইম ইজ চেঞ্জিং ফ্ৰম 0 টু t আৰু ভেলোসিটি ইজ চেঞ্জিং ফ্ৰম what u টু v এই বস্তুটো কোৱা হয় ডেফিনিট ইন্টিগ্ৰেল এটো কি বুলি কোৱা হয় ডেফিনিট ইন্টিগ্ৰেল আমি আগতে যেটো কৈছিলো দ্যাট ইজ কল্ড ইনডেফিনিট ইন্টিগ্ৰেল ইনডেফিনিট ইন্টিগ্ৰেলত কি হয় এনেকুৱা লিমিট নাথাকে এই বস্তুটো কি বুলি কোৱা হয় লিমিট লিমিট মানে কি ইট ইজ চেঞ্জিং ফ্ৰম u টু v ইট ইজ চেঞ্জিং ফ্ৰম 0 টু t এইবিলাক কি বুলি কোৱা হয় লিমিট সো তেতিয়া হলে এই বস্তুটো কি বুলি কোৱা হয় ডেফিনিট ইন্টিগ্ৰেল লাইট আহিলে নেকি চোৱা লাইট আহিলে কোন দিবা ওকে সো এফালে সো এটো কিহৰ পৰা চেঞ্জ হৈছে u টু v এটো আহিলে এতিয়া চোৱা এফালে চোৱা ইয়াতে যদি আমি চোৱা লিমিট এটা বহাই দিও কি হ'ব চোৱা এফালে সবে এফালে চোৱা ইয়াতে আমি লিমিটটা বহাই দিছো 2 পৰা 4 কি বহালো 2 to 4 মানে x ৰ ভ্যালু কিহৰ পৰা কিহলৈ চেঞ্জ হৈছে from 2 to 4 লৈকে চেঞ্জ হৈছে ইয়ালে এই বস্তুটো কেনেকৈ লিখিব লাগিব প্ৰসেসটো চাই লোৱা কেনেকৈ এটো ইন্টিগ্ৰেশন যেটো হেৰি থাকে 2 to 4 থাকে এই যেটো লিমিট থাকে ৰিজাল্টটো লোৱাৰ পাছত আমি ইয়াতে কি কৰিম লিমিটটো বহাম প্ৰথমতে কি বহাম 4 কাৰণে বহাম আৰু তাৰপিছত কাৰণে বহাম 2 কাৰণে বহাম 4 কাৰণে বহালে কিমান আহিব x ৰ জায়গাত 4 বহিব মানে 4n + 1 ডিভাইডেড বাই n + 1 হ'ব নাই x ৰ জায়গাত 4 বহিব আৰু কি আছে এটা c আছে যেতিয়া 2 বহে যেতিয়া 2 বহিব x ৰ জায়গাত তেতিয়া c টো চেঞ্জ হ'ব নেকি c চেঞ্জ নহয় কাৰণ c ইজ অলৱেজ কি হয় কনস্ট্যান্ট হয় ন সো তেতিয়া হলে আমি ইয়াতে কি লিখিম 2 টু দি পাৱাৰ n + 1 ডিভাইডেড বাই n + 1 প্লাস c মানে কি কৰিব লাগে আপাৰ লিমিটৰ ভ্যালুৰ পৰা লোৱাৰ লিমিটৰ ভ্যালুটো মাইনাস কৰিব লাগে ওকে যেনেকৈ ধৰা বস্তু এটা কি কৰিছিলে জাৰ্নি এটা স্টাৰ্ট কৰিছিলে ফ্ৰম x এটো হৈছে x0 মানে t = 0 ধৰা অৰিজিনত নাই মানে কি 5 মিটাৰ ডিসটেন্সৰ পৰা বছৰে জাৰ্নিটো স্টাৰ্ট কৰিছে আৰু ফাইনালি গৈ পেলাই হি ক'ত পালেগে 25 মিটাৰ পালেগে
হি ডিস্টেন্স 25 মিটাৰ গ'ল নে 20 মিটাৰ গ'ল হি ডিস্টেন্স 25 মিটাৰ গ'ল নে 20 মিটাৰ গ'ল কাৰণ হি ষ্টাৰ্ট কৰিছিলে 5 মিটাৰৰ পৰা গ'ল 25 মিটাৰলৈকে এই ডিস্টেন্স কিমান গ'ল 20 মিটাৰ গ'ল তো এটা কৰিলো কি আমি 25 মাইনাস 5 কৰিলো নাই 25 মাইনাস 5 কৰিলো নাই এতিয়া সিমিলাৰলি যদি হি 2 সেকেন্ডত ধৰা 10 মিটাৰ গৈছিলে আৰু তোমাৰ 5 সেকেন্ড 4 সেকেন্ডত হি 25 মিটাৰ গ'ল তেতিয়া হলে 2 সেকেন্ডৰ টাইম ইন্টাৰভেলটো হি কিমান গ'ল 10 মিটাৰ গৈছিলে 2 সেকেন্ডত 25 মিটাৰ গ'ল কিমান সেকেন্ডত 4 সেকেন্ডত কিমান ডিসটেন্স গ'ল 15 মিটাৰ গ'ল ন 25 মাইনাস 10 15 মিটাৰ হয়নে নহয় সো 25 ৰ পৰা 10 টো মাইনাস কৰিব লগা হৈছে নাই এই বস্তুটো এটো কনসেপ্ট মানে কি কৰিব লাগিব আপাৰ লিমিটটো পৰা লোৱাৰ লিমিটটো মাইনাস কৰিব লাগিব তেতিয়াহে আমি কি পাম নেট ডিসটেন্সটো পাম ঠিক আছে সো তেতিয়া হলে এই বস্তুটো কি আহিব 4 টু দি পাৱাৰ n+1 আৰু c টো কি হ'ব c টো কেনসেল হ'ব মাইনাস এ প্লাস এ মাইনাস হৈ যাব কেনসেল যাব আৰু এটো এনেকুৱা টাইপৰ হ'ব হ'বনে নাই হ'বনে নাই এইটো হ'ব নাই এইটো ওকে সো তেতিয়া হলে এই ইন্টিগ্ৰেশনটো ক্ষেত্ৰটো কি হ'ব আমি যেটো ৰিজাল্ট পাম এই ৰিজাল্টৰ কাৰণে এবাৰ v পঢ়াম এবাৰ u পঢ়াম ঠিক আছে গম পাইছা অলপ চাই লবা ভিডিওটো তে গম পাবা এতিয়া চোৱা এই যেটো ইন্টিগ্ৰেশন আছে এই ইন্টিগ্ৰেশনটো মই নেগেট কৰিম ইন্টিগ্ৰেশন a0 to t dt আহিলে ওকে তাৰপিছত এই পালে আহিব ইন্টিগ্ৰেশন u to v dv আহিলে এতিয়া ইয়াতে একো নাই কিবা আছে নেকি t কিবা পাৱাৰ আছে t ৰ পাৱাৰ একো নাই মানে কি t to the power 0 হয় না নহয় এটো t to the power 0 মানে একো নাই মানে কি 1 একো নাই মানে 1 হয় না নহয় t to the power 0 হ'ব so this is t to the power 0 dt এফালে কিবা আছে নে এফালে একো নাই এটা আমি v to the power 0 লিখিব পাৰো নে v to the power 0 dv এটো কি হ'ব কি হলে uv so ফৰ্মুলা যদি ইউজ কৰো কি হ'ব ইন্টিগ্ৰেশন কৰিলে কি হয় t to the power 0 + 1 n+1 divided by n+1 হয় না so t to the power 0 + 1 divided by 0 + 1 হ'ব নে হ'ব আৰু এফালে কিমান আহিব v to the power 0 + 1 divided by 0 + 1 হ'ব নাই হ'ব so এতিয়া হলে এই বস্তুটোৰ লিমিটটো কিমান হ'ব from u to v আৰু ইয়াৰ লিমিটটো কিমান হ'ব 0 to t হ'ব নে নাই so এটো যদি আমি কৰো সিম্পলিফাই কৰিলে কিমান আহিব a t আহিব t ৰ ভ্যালু 0 to 1 আহিব আৰু a টো ভ্যালু কিমান আহিব b আহিব b ৰ ভ্যালু u to v আহিব ঠিক আছে u to v আহিব so তেতিয়া আমি কি লিখিম প্ৰথমতে কি পঢ়াম এটো 0 to 1 নহয় 0 to t হ'ব প্ৰথমতে t পঢ়াম আৰু নেক্সট কি পঢ়াম t এর জায়গা t পঢ়াম t এর জায়গা 0 পঢ়াম t - 0 আহিলে নেক্সট আমি এবাৰ v পঢ়াম আপাৰ লিমিটটো পঢ়াম আৰু নেক্সট কোনটো পঢ়াম লোৱাৰ লিমিটটো মানে v - u পঢ়াম so তেতিয়া কিমান আহিলে at v - u that means what is v = u plus at so this is Newton's first formula v = u plus at with the help of calculus okay এটা গম পালা পালা নাই পাইছা কোৱা নাই যদি পাই যাবা লাহে লাহে ঠিক আছে ওকে এতিয়া আমি কিহৰ ৰিলেশনশিপটো উলিয়ালো v = u plus at ওকে এতিয়া আমি নেক্সট কি ৰিলেশন উলিয়াবলৈ বাকি আছে এটা আছে s = ut plus half at square লব বাকি আছে আৰু কি লব বাকি আছে v square = u square plus twice s এতিয়া চোৱা what is v ds dt আছিল না what is v ds dt so আমি নেক্সট যদি উলিয়াব লগা হয় v = u plus at what is v it is ds dt u plus at হ'ব না এটো সিম্পলি v এর জায়গাত আমি কি বহালো ds dt বহালো v এর জায়গাত আমি কি বহাইছো ds dt বহালো so what is ds u plus at dt okay so এতিয়া হলে আমি ইন্টিগ্রেশন কৰিম ds কিহৰ পৰা কি হলে কৰিম 0 to s সিম্পলিসিটি কাৰণে কৰিছো 0 to s 0 আছিল বস্তুটো অৰিজিনাল আছিল s লৈকে গল টাইমটো কিমান হ'ব
টাইমটো কিমান হ'ব 0 to t মানে ইন্টিগ্ৰেশন 0 to t u plus at dt এতিয়া মোক আগৰ নিচিনাকৈ কোৱা এইটো ইন্টিগ্ৰেশন কি হ'ব ds মানে কিমান s to the power 0 হয় নাই ds মানে কিমান s to the power 0 s to the power 0 হলে কি হয় 0 plus 1 divided by 0 plus 1 হয় নাই এটো কিমান হ'ব from 0 to s এটো কিমান হ'ব u to কি হয় ইনিশিয়াল ভেলোসিটি কনস্ট্যান্ট হয় না নহয় এটা পার্টিকুলার ভেলোসিটি পা যাব না ধৰা 20 মিটার পার সেকেন্ড 20 মিটার পার সেকেন্ড এটা পার্টিকুলার ভেলোসিটি পা যাব সো u to কনস্ট্যান্ট হয় মানে ইন্টিগ্রেশন dt হ'ব ইয়াতে t to the power 0 হ'ব নাই ইন্টিগ্রেশন t to the power 0 dt মানে এটো কিমান আহিব 0 to t আৰু এটো কনস্ট্যান্ট আছে না এটো কনস্ট্যান্ট আছে সো a ইন্টিগ্রেশন t dt হ'ব না এটো এই u to সোয়া কনস্ট্যান্ট কাৰণে u to বাহিৰলৈ আহিলে u to বাহিৰলৈ আহা মানে u জাগাত কি থাকিলে 1 থাকিলে 1 মানে কি t to the power 0 dt আৰু a to কনস্ট্যান্ট হয় বাহিৰলৈ আহিলে ইন্টিগ্রেশন 0 to t t আছে t to the power 1 dt এতিয়া সোয়া এটো কিমান আহিব s আহিব ইয়াৰ ইন্টাৰভেলটো কি হ'ব 0 to s আৰু তাৰ ইন্টাৰভেলটো কিমান হ'ব এটো ইন্টিগ্রেশন কৰিলে কিমান আহিব t to the power 0 plus 1 divided by 0 plus 1 আহিব নাই আহিব আৰু ইয়াৰ ভেৰিটো কিমান হ'ব লিমিটটো from 0 to t okay আৰু ইয়াৰ কি হ'ব a what is integration t dt t to the power 1 plus 1 মানে t square divided by 1 plus 1 t square by 2 হয় নাই সো এটো আহিলে t square by 2 বৰ ফুটি লাগিছে নি দেবা দেবা কি আছিল দেবাংশ বৰ ফুটি লাগিছে মই ভিডিওটো আছে কাৰণে কন্টিনিউয়াসলি দেখাই গৈছো অকমান যদি মাইন্ডত যদি নুহুমাই ন অলপ ভিডিওখিনি চাই লবা ঠিক আছে অকমান মই স্পিডত দেখাইছো মানে কেলে দেখাইছো নেক্সট চেপ্টাৰটোলৈ যাব হৈছে মানে গম পালা এটো কাৰণে এইখিনি বস্তু চাই লবা ইয়াতে অলপ যদি বুজি নোপোৱা মোক সুধিবা মানে যদি কি হয় টেষ্টটো গম পাই মই যদি 100% কৰাই দিও তেতিয়ালে কি হ'ব তোমালোকে নাভাবা নিচিন্তা হ'ব আৰু কথাবিলাক এটো কাৰণে মই অলপ এনেকুৱাকে কৰাই দিছো যাতে আৰু অলপ 50% ঘৰত ভাবিবগে লগা হয় ভাবিবাগে ঘৰত গৈ পেলাই নহলে বহিখন জাপ খাই থাকে মানে আৰু যেতিয়া হোমৱৰ্ক দিয়া হয় 4খন নে 5খন কপি দিছে বাকিবিলাক ক'ত গ'ল সো ডেইলি যিখিনি হোমৱৰ্ক দিয়া হয় ডেইলি কিনি কৰি আনিবা মই ৰেগুলাৰ আজি বাৰু নিদিও আজিৰ পৰা কাইলৈকে মই হোমৱৰ্ক দিম প্ৰজ্ঞাসী মেমৰ পৰা সিগনেচাৰ কৰি নিবা ঠিক আছে ডেইলি যিখিনি দিন 3-4টা কোৱেশ্চন প্ৰজ্ঞাসী মেমৰ পৰা সিগনেচাৰ কৰাই নিবা ডেইলি সিগনেচাৰ কৰি দিব না 2-3-4টা যিয়ে হয় দিবা তাতে ওকে এটো আহিলে ন এটো আহিলে সো এটো কিমান আহিব সোয়া s ৰ ভ্যালু প্ৰথমতে কি বহাম s - 0 প্ৰথমতে আপাৰ লিমিট s - 0 ইফালে কি বহাম u t আহিলে t - 0 এটো কিমান আহিব u t - 0 ইফালে আৰু ইটো কি হ'ব প্লাস a এটো আহিব 0 to t কিমান আহিব a হাফ এটা আছে না নাই a আমি 2 টো কি কৰিব পাৰো বাহিৰলৈ লৈ আহিব পাৰো ন a/2 আহিলে আৰু এটো কিমান আহিব t square minus 0 square হ'ব নাই t square minus 0 square স্যার লিমিটটো মাইনাস কৰিব লাগিব প্ৰথমতে কি বহাম প্ৰথমতে t square t বহালো আপাৰ লিমিট এই আপাৰ লিমিটটো প্ৰথমতে এবাৰ বহালো তাৰ পিছত লোৱাৰ লিমিটটো বহাব লাগিব 0 সো আপাৰ লিমিট লোৱাৰ লিমিট বহালো এটো আহিলে সো কিমান আহিলে s এটো ut হ'ব নাই এটো ut হ'ব আৰু এটো কিমান হ'ব half of at square so এটো হল সেকেন্ড ফর্মুলা কেতিয়াবা সোয়া এক্সামত এব বস্তু মেনশন কৰি দিব কিন্তু যে উইথ দা হেল্প অফ ক্যালকুলাস কৰিবলৈ দিব মই আগতে কি কৰাইছিলো উইথ দা হেল্প অফ গ্ৰাফিক্যাল আৰু ক্যালকুলাস পাৰ্ট কৰি দিব এটো হৈছে উইথ দা হেল্প অফ ক্যালকুলাস এটো কে নম্বৰ এক্সাম্পল আছিলে এক্সাম্পল নম্বৰ 7 নে 8 কিমান আছে সোয়া with the method of calculus বুলি ইয়াত আছে এটো ক'ত গ'ল এটো 3.3 example 3.3 with the method of calculus deduce the কি বুলি আছিল নিউটনস ফর্মুলা হল এটো হ'ল এতিয়া লাস্ট আৰু এটা আছে কি আছে
v square is equal to u square plus twice as এটো আছে নাই আছে v square is equal to u square plus twice as এটো কেনেকৈ উলিয়াম চোৱা v is equal to কি আছে এটা তোমালোকে এটা বস্তু ইয়াত চাব লাগিব ইয়াতে টাইম আছে নাই ইয়াতে টাইম আছে নি তেতিয়ালে আমি কি কৰিব লাগিব যেটো dt আছে ন dt টো কি কৰিব লাগিব নাইকে কৰিব লাগিব আগতে dt বিলাক আগতে t আছিল কাৰণে আমি dt লিখিছিলো ইয়াতে এবাৰ dt টো কি কৰিম dt টো আমি নাইকে কৰিব লাগিব কেনে কৰিম চোৱা আমি এটা কাম কৰিব পাৰো ds ডিভাইডেড বাই dv লিখিলো ওকে আৰু এডোখৰ কি লিখিম dv dt পাৰিম না এনেকে লিখিব এই dv আৰু dv টো কেনসেল হ'ব আলটিমেটলি ds dt থাকি যাব পাৰিম নাই ওকে what is dv dt acceleration so তেতিয়ালে v আহিব ds dv আহিব আৰু এটো কিমান আহিব dv dt acceleration আহিব আহিলে ওকে so তেতিয়ালে এটো কি আহিব v dv is equal to ads হ'ব নাই v dv আৰু ads আহিলে এতিয়া আমি কি কৰিম আকৌ ইন্টিগ্ৰেটিং কৰিম ইন্টিগ্ৰেটিং both sides কি হ'ব integration v dv integration ads limit কি হ'ব v কিহৰ পৰা কিহলৈ চেঞ্জ হৈছে from u to v লে চেঞ্জ হৈছে এটো কিহৰ পৰা কিহলৈ চেঞ্জ হৈছে s কিহৰ পৰা কিহলৈ চেঞ্জ হৈছে 0 to s ক্লিয়াৰ সবৰে ওকে এটো কিমান হ'ব ইন্টিগ্ৰেশন কৰিলে এটো কিমান হ'ব v to the power 1 হয় নাই v to the power 1 plus 1 divided by 1 plus 1 মানে v to the power 1 plus 1 divided by 1 plus 1 u আৰু v আইটো কিমান হ'ব a to বাহিৰলৈ আহিব আৰু ইন্টিগ্ৰেশন ds মানে কিমান হ'ব অলৰেডি মই বহুত বাৰ ক'লো ইন্টিগ্ৰেশন ds মানে s হয় নাই সো এটো আহিব s 0 to s হ'ব নাই ইন্টিগ্ৰেশন ds মানে কিমান হ'ব a s 0 to s সো এটো কিমান আহিব এটো কিমান আহিব v square divided by 2 মানে এটো আহিব v square divided by 2 এটো from u to v আৰু এটো আহিব a s minus 0 হ'ব নাই s minus 0 সো হাফ টু বাহিৰলৈ আহিব ভিতৰ থাকিব v square minus u square হ'ব নাই এবাৰ v square বহাম আৰু নেক্সট বাৰ কি বহাম u square v square minus u square এদিকে কিমান আহিব as আহিব আহিলে সো এটো যদি আমি সিম্পলিফাই কৰো কি হ'ব চোৱা এটো সিম্পলিফাই কৰিলে কি আহিব চোৱা কি আহিব সিম্পলিফাই কৰিলে এফালে আছে v square minus u square half of v square minus u square এই পার্টটো যদি আমি সিম্পলিফাই কৰি পেলাই লিখো এটো আহিব v square minus u square is equal to twice as আহিব নে এই হাফ টু এফালৰ পৰা গুছি গল গেট ওপৰ twice as তাৰপিছত নেক্সট আহিলে v square is equal to u square plus twice as so this is the third formula v square is equal to u square plus twice as so এইগিটাই হৈছে with the help of calculus Newton's string formula গম পালানে পাইছা বাকি ভগৱানে জানে আৰু কিমান গম পাইছা